মধ্য অসমৰ কচুৱাত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বৃহৎ ইস্তেমা। আগন্তুক বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত নগাঁও জিলাৰ কচুৱাত অনুষ্ঠিত হ'ব এই বৃহৎ ইস্তেমা। মধ্য অসমৰ 9খনকৈ জিলাক সামৰি অনুষ্ঠিত হ'ব এই ইস্তেমা। কচুৱাত ঈদগাহ ময়দানত প্ৰতিখন জিলাৰ পৰা জিম্মেদাৰ আৰু আলিম উলেমাক লৈ হোৱা মাছৱাৰা তথা পৰামৰ্শ সভাৰ জৰিয়তে লোৱা হ'ল ইস্তেমাৰ কেইবাটাও ডাঙৰ সিদ্ধান্ত। চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ 25 তাৰিখত ইস্তেমাখনৰ লাইখুটা পুতাৰ সিদ্ধান্ত কৰা হয়। মাছৱাৰা তথা পৰামৰ্শ সভাত মৌলানা মতিউৰ ৰহমানক এই বৃহৎ ইস্তেমাখনৰ মুখ্য জিম্মাদাৰৰ দায়িত্ব অৰ্পণ। প্ৰায় সহস্ৰাধিক আলিম উলামা আৰু ৰাইজৰ উপস্থিতিত লোৱা সিদ্ধান্তৰ শেষত অনুষ্ঠিত হ'ল বৃহৎ দুৱাৰ। উল্লেখযোগ্য যে 2019 চনত হোৱা ইস্তেমাৰ ঠাইতে হ'ব 2025 বৰ্ষৰ এই বৃহৎ ইস্তেমা। সমগ্ৰ অসমৰ ইছলাম ধৰ্মী লোকসকলৰ সহায় সহযোগিতা কামনা কৰিছে ইস্তেমা সমিতিয়ে। হয়, আজি আমাৰ যিখন ইস্তেমা আছিল অহা ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে হ'বলগীয়া যি ইস্তেমা আছে সেই ইস্তেমাৰ ইন্তজামী মছৱাৰা আজি আছিল। আজি ইয়াত বিভিন্ন বস্তুৰ সিদ্ধান্ত লোৱা হৈছে। লাইটৰ ব্যৱস্থা কেনেকৈ হ'ব, পিণ্ডালৰ ব্যৱস্থা কেনেকৈ হ'ব আদি কৰি যি বস্তুসমূহ লাগে প্ৰয়োজন আছে সমূহ বস্তুৰ সিদ্ধান্ত আজি ইয়াত লোৱা হৈছে আৰু অহা 25 ডিচেম্বৰত ইয়াৰ লাইখুটা পতা হ'ব আৰু অহা ফেব্ৰুৱাৰীৰ 8, 9, 10 আৰু 11 তাৰিখে এই ইস্তেমাখন অনুষ্ঠিত হ'ব। গতিকে গোটেই অসমৰ ৰাইজক আমি আহ্বান জনাম যে আপোনালোকে এই ইস্তেমাখনত দিনৰ নিস্বতত আহি উপস্থিত হৈ নিজৰ দুনিয়া আৰু আখিৰাতৰ কামিয়াবিৰ বাবে উপস্থিত হৈ দুৱাত অংশগ্ৰহণ কৰিব। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।